আপোনালোকে মা দেউতাক মৰম কৰক, শ্ৰদ্ধা কৰক। জীয়াই থকা দিনকেইটাতে মা দেউতা এবাৰে পায় আপোনালোকেও যদি মা দেউতাক মৰম কৰে, শ্ৰদ্ধা কৰে, আপোনাৰ নতুন জেনেৰেশ্যন মানে আপোনাৰ ল'ৰা ছোৱালীও আপোনাক মৰম কৰিব, শ্ৰদ্ধা কৰিব। অসমীয়াত এষাৰ কথা আছে, তুলঠা কাণ ইকান সিকান বুলি কথা এষাৰ আছে। আপুনি মৰম কৰিলে আপোনাকো মৰম কৰিব ল'ৰা ছোৱালী আপোনাক, কাৰণ দেখি যাব তেখেতলোকে মোৰ মা দেউতাক মানে আইতা ককাক মানে দেউতাই বহুত মৰম কৰে, সেইটো আপোনালোকে পাছতো তেখেতলোকেও মৰম কৰিব মানে তোমাক। আৰু আগৰ গৰু যেনি যায় পাছৰ গৰু সেইপিনে যায়, সেইটো মনত ৰাখিব। মা দেউতা একবাৰেই পায় লাইফত। আপোনালোকে মা দেউতা এই দুনীয়াৰ পৰা যোৱাৰ পিছত কেতিয়াও বিচাৰি নাপায় মা দেউতাক এখাপা। জীয়াই থকা দিনকেইটাকে মাহঁতৰ লগত ভালকৈ খাওক, এসাঁজ থাকক। মাহঁতক ধেৰ পইচা এগাল দি পিনেও আপোনালোকে মৰম কৰিবহি নালাগে। মা দেউতাৰ লগত ভালকৈ আচাৰ ব্যৱহাৰ কথা অলপ যদি টাইমটো দিয়ে, সেইটোৱে মাৰ কাৰণে আমাৰ পৰা মা দেউতাই সেইটোৱে বিচাৰে, যিহেতু ধেৰ টকা পইচাও নিবিচাৰে। আৰু এটা কথা মনত ৰাখিব, আপুনি যদি নিজে মানুহজন ঠিকে থাকে, আপোনাৰ মা দেউতা আপোনাক কোনো কাঢ়িব নোৱাৰে আপোনাৰ পৰা। আপুনি যদি বেলেগৰ কথা শুনি মা দেউতাক পাহৰি যায়, তাতকৈ ডাঙৰ ভুল একো কৰিছে বুলি মই নাভাবোঁ। বহুত ডাঙৰ ভুল কৰা হ'ব বেলেগৰ কথা শুনি যদি আপুনি নিজৰ মা দেউতাক পাহৰি যায়, সেইটো বহুত ডাঙৰ ভুল কৰা হ'ব লাইফত। আৰু সেইটো ভুল কৰিলে আপোনাক কোনো ক্ষমা কৰিব পোৱা মানুহ ওপৰত নাথাকিব মই ভাবোঁ। সেইকাৰণে আপোনালোকে বেলেগ ভগৱান আছে বুলি নাভাবিব, মা দেউতাই মেইন ভগৱান। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। মা দেউতাক সকলোৱে মৰম কৰিব, শ্ৰদ্ধা কৰিব। মা দেউতাই মেইন ভগৱান। মা দেউতাই আপোনালোকৰ পৰা পইচা পাতি আশা নকৰে, অলপ মৰম বিচাৰে। নিজৰ ল'ৰাটো বা নিজৰ ছোৱালীজনীক ভালকৈ থাকিব বিচাৰে। আপুনি বেলেগৰ কথা শুনি পিনে মা দেউতাক যদি পাহৰি যায়, তাতকৈ ডাঙৰ ভুল একো কৰা নহ'ব। ভিডিঅ'টো ভাল পালে মা দেউতাৰ কাৰণে একবাৰ শ্বেয়াৰ কৰি দিব।